এতিয়া আমি চাও ইয়াত কি এক্টিভিটিজ আছে পেজ নাম্বাৰ 10 10ত কি এক্টিভিটিজ আছে নাম্বাৰ 1 লেটস টক work in groups and say what you do in your leisure time now look at the pictures and say what the children are doing ইয়াত কৈছে যে তোমালোকে লেজাৰ টাইম আজৰি সময়ত কি কি কাম কৰা কি কি খেল খেলা কি কৰা তোমালোকে এতিয়া পিকচাৰখনলৈ চোৱা হিয়তে কি কৰি আছে this is a boy and this boy is playing with a car হয়নে লৰাজনে কিহৰ লগত খেলি আছে খেলাৰ বস্তু এখন কি কাৰ হয় গাড়ীৰ লগত খেলি আছে তাৰ পিছত this is a girl ছোৱালীজনী কি কৰি আছে ছোৱালীজনী খেলি আছে ছোৱালীজনী কি খেলি আছে এটো কি বল আৰু this boy and girl they are playing with toys হিয়তে কিহৰ লগত খেলি আছে toys কিছুমান খেলাৰ বস্তুৰ লগত খেলি আছে okay they all these children are playing with toys do you like playing with toys color the toy you like and draw your favorite toy তোমালোকে টয় পুতলাৰ বা খেলা বস্তুৰে খেলি ভাল পোৱা নে কি কি খেলা বস্তু আছে তোমালোকৰ বাৰু টেডি বিয়াৰ আছে নে গাড়ী আছে নে এটো কি পুতলা color the toy you like and draw your favorite toy কি কৰিব দিছে তোমাৰ ফেভাৰিট যোনটো পুতলা আছে হেতু কালাৰ কৰিব দিছে আৰু ইয়াত যে খালি ঠাইখিনি আছে ইয়াত তোমাৰ ভাল লগা ফেভাৰিট টয়ৰ এটা পিকচাৰ আঁকিবা ওকে নেক্সট এক্টিভিটি ইজ নাম্বাৰ 2 লেটস সে এণ্ড ডু ইয়াত একো কৰিব নালাগে ইয়াত কি কৰিব লাগিব ক'ব লাগিব সে এতিয়া এই পিকচাৰখনলৈ চোৱাচোন এই পিকচাৰখন চাই তোমালোকে কি বুজিছা this is a teacher হয়নে this is a teacher and these are students এইজনী হৈছে এগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু এইকেইজন কি তোমালোকৰ নিচিনা ল'ৰা ছোৱালী তোমালোকে টিচাৰ যেতিয়া ক্লাছত সোমাই তোমালোকে কি বুলি কোৱা আৰু টিচাৰে কি বুলি কয় গুড মৰ্নিং চিলড্ৰেন এনেকে কয়নে বাৰু ঠিক তেনেদৰে টিচাৰজনীও কৈছে গুড মৰ্নিং চিলড্ৰেন তাৰ পিছত তোমালোকে কি কোৱা তোমালোকেও মিছক কোৱা গুড মৰ্নিং মেম হয়নে আৰু তাৰ পিছত টিচাৰজনীয়ে কি কয় সিট ডাউন প্লিজ সিট ডাউন মানে বহি যোৱা তাৰ পিছত তোমালোকে কি কোৱা থ্যাংক ইউ মেম now activity number 3 কি আছে ইয়াত complete the bubbles in the picture you may use words given in the box to say what you learned so far ইয়াত কি আছে কিছুমান bubbles আছে হয়নে এইবোৰত খালি ঠাই যে আছে হে খালি ঠাইখিনিত তোমালোকে কিবা লিখিব লাগিব কি লিখিব লাগিব এই ৰাইট সাইডে দিয়া আছে কিছুমান সেন্টেন্স কি আছে ইয়াত কি লিখিব লাগিব তোমালোকে এতিয়ালৈ কি শিকিলা এই লেসনটো পঢ়ি কি শিকিলা হেতু ইয়াত কি কৰিব লাগিব লিখিব লাগিব সেন্টেন্সবোৰ তোমালোকে ইয়াত চাই পেলাই সিলেক্ট কৰি ইয়াত লিখিব পাৰিবা ওকে টিচাৰ দিস ইজ এ টিচাৰ এই ফটোখন চোৱা এটো কি লাগি এও কোন এজনী শিক্ষয়িত্ৰী টিচাৰে সুধিছে what have you learned so far তোমালোকে এতিয়ালৈ কি শিকিলা তোমালোকৰ ক্লাছত গৈ যেতিয়া টিচাৰে সুধে তোমালোকে কি শিকিলা তেতিয়া সবে কি কৰা মই এটো শিকিলো বাইদেউ মই এটো শিকিলো মিস এনেকে কোৱা নে
ঠিক তেনেদৰে এই ল'ৰা ছোৱালীকেইটাই কিবা কৈছে কি কৈছে এতিয়া আমি এইখিনি গ্যাপখিনিত লিখি যাম I have learned কি বুলি ক'ব লাগে I have learned মই শিকিছো আমি যে অসমীয়াত কওঁ মই এইটো শিকিছো মিস মই এইটো শিকিছো মিস বা মই কবিতাটো মাতিব শিকিছো মিস এনেকে শিকিছো বুলি যে কয় হেতুক ইংৰাজীত কয় I have learned I have learned কি লিখিবা ফাৰ্ষ্টৰটোৱে লিখো বাৰু to recite and sing ইয়াত কি লিখিবা to recite and sing ইয়াত লিখিবা to recite and sing second ছোৱালীজনীয়ে কি কৈছে I have learned মই শিকিছো কি শিকিছে তাই কি দিব পাৰো আমি কি দিব পাৰো এইটো দিব পাৰো to read letters and words কি পঢ়িব পাৰিলো to read letters আখৰবোৰ পঢ়িব পাৰিলো আৰু শব্দবোৰ পঢ়িব পাৰিলো ঠিক এনেদৰে তোমালোকে লিখিবা to read letters and words এইটো ইয়াত লিখিব পাৰা I have learned এই লৰাটোৱে কি ক'ব I have learned যিকোনো এটা বাছি লিখিব পাৰা মই এইটো দিছো to write the alphabet বোৰ লিখিব শিকিছো বাইদেউ হেনেকে কৈছে I have learned এই ছোৱালীজনীয়ে কি কৈছে মই শিকিছো কি দিবা the sounds of letters এইটো দিব পাৰা the sounds of letters আখৰবোৰৰ কেনুকা সাউন্ড শব্দ হেতু আমি মই শিকিছো the sounds of letters okay এতিয়া next page number 12 page number 12 for key activity is number 4 identify the object in the picture say the names identify the objects in the picture এই picture খনলৈ চোৱাচোন এই picture খনত কি objects আছে objects মানে কি বস্তু আছে দেখিছানে কিমান বস্তু আছে এই সেলফ এটা আছে হাতী আছে হয়নে কি বস্তু আছে এইটো কি কৰিব দিছে কি বস্তু আছে তাৰ নামবোৰ পঢ়িব দিছে ইয়াতে কিছুমান words আছে এই words কেইটা আমি এতিয়া পঢ়িম এতিয়া চোৱা এইটো এটা কিহৰ পিকচাৰ এলিফেন্ট হয়নে এলিফেন্ট this is an elephant elephant spelling to hoise yate bisarasun kot ase elephant 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 aru etu eta kihor picture ox etu ox kot ase yate bisara o etu ox ox aru ki etu kihor picture hoy olive OLIVE kot ase bisara etu OLIVE olive and this is a boy spelling BOY boy and he is wearing shoes spelling SHOES shoes and he is playing with a yo-yo where is yo-yo this is yo-yo YOYO yo-yo and what is this is a shelf 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 okay and what are the things in the shelf to ki bostu ase this is an umbrella UMBRE this one UMBRELLA umbrella and this one is star
S-T-A-R. Where is star? This one. S-T-A-R, star. And this one is hen. H-E-N, hen. And this one is doll. D-O-L-L, doll. This is a toy. T-O-Y, toy. And this one is helmet. H-E-L-M-E-T, helmet. What is this? This is a jug. Jug. Jagot pani luane tumaloke? Jug. J-U-G, jug. And this is a zebra. Z-E-B-R-A, zebra. And this is the picture of a van. V-A-N. Kota se bisara V-A-N? This one. V-A-N, van. And this one is hat. H-A-T, hat. Where is hat? Hat. This one. H-A-T, hat. And what are these? এই দুটা কি চোৱাচোন? এই দুটা মোৰ মতে লাগিছে এইটো অৰেঞ্জ হয়নে? অৰেঞ্জ, O-R-A-N-G-E, orange. And what are these? এখন প্লেটত কি আছে? এইবোৰ কি? Tomatoes. T-O-M-A-T-O-E-S, tomatoes. And this one is ball. B-A-L-L, ball. And this one, এইটো কি? তোমালোকে এইটোৰে খেলানে? This one is bat. Where is bat spelling? B-A-T, bat. Okay, and what is this? This is the picture of a monkey. M-O-N-K-E-Y. Where is? Bisara kota said this one. M-O-N-K-E-Y, monkey. And এই দুটা কিহৰ পিকচাৰ্স? কোৱাচোন, এই দুটা হ'ল তোমালোকে খাই ভাল পোৱা নে গৰম দিনত? কিহৰ পিকচাৰ হয়? আইসক্রিম. আইসক্রিম, আইসক্রিম, I-C-E-C-R-E-A-M. ক'ত আছে বিচাৰা? This one. I-C-E-I-C-R-E-A-M, আইসক্রিম. হ'লনে? ওকে, এতিয়া তোমালোকে কি কৰিবা জানানে? এই স্পেলিংবোৰ পঢ়িবা. এই স্পেলিংবোৰ স্পেল কৰি ধুনীয়াকৈ মুখস্থ কৰিবা. Now look at this picture, page number 13. এই পিকচাৰখন চোৱা. এই পিকচাৰখনত কি কি আছে? কি কি অবজেক্ট আছে চোৱাচোন. কি কি দেখিছা তোমালোকে? কাউৰী এজনী আছে, ভাটৌ চৰাই আছে, হয়নে? Now let's name them. Okay, this one is parrot, this one is kite. এইটো আমি যেনেকৈ কৰিলোঁ ঠিক এনেধৰণে এইটোও তোমালোকে কৰিবা. ইয়াত কি কি পিকচাৰ আছে, কি কি বস্তু আছে, তাৰ নেমছবিলাক ইয়াত দিয়া আছে. আৰু তোমালোকে স্পেলিংবোৰ ইয়াৰ পৰা শিকিব পাৰিবা. Okay, this is a parrot. P-A-R-R-O-T, parrot. This is a kite. The girl is flying a kite. K-I-T-E, kite. And these two are balloons. And this is a tree. And there is a crow sitting in the tree. And there is a nest. Now activity number 5. Let's revise and write letters in the boxes. কি কৰিব লাগিব? ইয়াত you have to write letters, the beginning letter. Okay, what is this? This is an apple. What is the spelling of apple? Apple or spelling to ki? A-P-P-L-E, হয়নে? So A for apple.
so ইয়াত কি লিখিব লাগিব a and what is this is a ball this is a ball you have to write the beginning word ball b for ball ইয়াত কি লিখিবা b ইয়াত লিখিবা b for ball b and what is this is a cat c likhiba c for cat and this one is dog d for dog d likhiba what is this is an egg e for egg this is fan this is a fan f for fan and this is a goat g for goat this is a hat h for hat you have to write here h what is this etu ki hoy igloo I for igloo yat likhiba I and this is jeep j for jeep yat ki likhiba j this one is kettle k for kettle k likhiba aru yate l for lamp l for lamp l m for mango m nest etu eta nest n for nest n likhiba and this one is orange this is an orange o for orange and this is a papaya p for papaya p etu ki this is quilt q for quilt and this is a rat r for rat this is a blackboard b likhiba this is a blackboard jeno lagi ase aru slate jeno lagi ase hoine so b likhileo hobo s slate buli likhile s likhibo lagibo this is a tree t for tree this is an umbrella u for umbrella this is a van v for van this is a watch w for watch this is x-ray x-ray x for x-ray and this one is yak y for yak this one is zebra z for zebra yat ki likhiba z thik enedore ki complete hol a b c d e f g h I j k l m n o p q r S etu slate likhiba ha S for slate S T U P W X Y Z okay now in page number 56 activity write the missing letters bur complete koriba aru abcd khon yat complete hobo yat capital letter a aru small letter a b c d khon লিখিব লাগিব কিন্তু কিছুমান লিখাই আছে আৰু যত লিখা নাই তাত তোমালোকে লিখিব লাগিব যেনেকুৱা a capital letter a এটো কৰি দিছে capital letter a আৰু এটো হল small letter a আমি জেনাৰেলি কেনেকে লিখো এটো এনেকে লিখো এটো আমি ইউজ নকৰো so you can write this a okay a ami this one is capital letter and this one is small letter ইয়াত কি কৰিছে b টো লিখাই আছে স্মল লেটাৰ b লিখাই আছে ইয়াত কি লিখিবা ক্যাপিটাল লেটাৰ b লিখিবা ইয়াত লিখিবা ক্যাপিটাল লেটাৰ b ওকে আর এটো হল c ক্যাপিটাল লেটাৰ c দিছে স্মল লেটাৰ c টো তোমালোকে লিখিবা and this এটো কি স্মল লেটাৰ d ক্যাপিটাল লেটাৰ d টো তোমালোকে লিখিবা like this you have to complete eto complete koriba activity number 7 write the missing letters ya gg letters dia nai eto ki koribo lagibo likhibo lagibo
কিছুমান লিখা আছে আৰু কিছুমান লিখা নাই যোনটোত লিখা নাই তোমালোকে লিখিব লাগিব এই ইয়াত আছে কার্সিভ লেটার আছে ABCD খন কার্সিভত লিখা আছে ক্যাপিটাল লেটার আৰু স্মল লেটাৰত তোমালোকে তো হিকি চাই কার্সিভত কেনেকে ক্যাপিটাল লেটার স্মল লেটার লিখে সেইখন ইয়াত কমপ্লিট কৰিব লাগিব okay now activity number 8 is read aloud etu you have to read these sentences Mohan is a toy man Mohan is a toy man aru he sells toys teo ki sell kore sales mane hol bikri kora teo toys bikri kore he also sells caps teo aru ki sell kore toys to sell kore o kore aru caps o sell kore children love him lora swali bure teo bhal pai now complete the following yat ki ase fill in the blanks ase etu aru you have to complete the blanks from these sentences ei sentence keita dekhisane ei ketake yate dia ase aru hetu tumaloke etu complete koribo laibo jene Mohan is a dash ase yat ki likhiba toy man he sells ki hobo toys thik tene dore tumaloke etu complete koriba now activity number 9 is read aloud etu poribo dise TOY toy BOY boy DRY dry CRY cry FLY fly BY by MY my SKY sky number 10 read aloud the words on the word wall listen for rhyming words and write them together in groups ei wall khonot dekhisane yat kisuman words dia ase aru efale তোমার কিছুমান words দিয়া আছে এখিনি তোমালকে কি কৰিব লাগিব ইয়াৰ পৰা বাছি ইয়াত words কেইটা লিখিব লাগিব আৰু ইয়াত কি কি words আছে একেটা হ'ব rhyming words যেনে cap map tap rhyming words জানানে মিল থকা শব্দ সাউন্ড টু মিল থাকিব আৰু লাষ্টৰ আখৰ কেইটাও একে হ'ব যেনে CAP cap MAP map TAP tap AP হয়নে আৰু সাউন্ড টু pronunciation টু কি হৈছে সাউন্ড টু তা মানে একে হৈছে cap map tap তেনেকে বাই লগত কোনটো মিলিব BUY বাই মাই টুকৰ লগত কি মিলিব টুক বুক মিলিব টুক বুক লুক তাৰ পিছত আছে হল HALL হল ফল কল এইকেইটা তোমালোকে ফিল আপ কৰিবা মোৰ ভিডিওটো যদি চাই তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবা